নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈ আহিছো ষ্টুডিঅ' মজিয়াত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ উত্তাল হৈ পৰিছে উজনি জনজাতিকৰণৰ দাবীৰে যোৰহাটত আজি বিশাল প্ৰতিবাদী সমদল। যোৰহাটত চুতীয়াসকলৰ গণসমাৰোহ আজি ভালেকেইটা চুতীয়া সংগঠনৰ সহযোগত আজি তেওঁলোকে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদত উত্তাল হৈ পৰিছে পশ্চিম যোৰহাট খেলপথাৰ আৰু কেৱল ইমানে নহয় এই প্ৰতিবাদৰ অন্তত কি এক পৰিৱেশৰ বৰ্তমান সময়ছোৱাত সৃষ্টি হৈছে আমি আপোনালোকক সবিস্তাৰে জনাই যাম। আমি জানাইছো বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ উজনি অসম উত্তাল হৈ পৰিছে। জনজাতিকৰণৰ দাবীৰে যোৰহাটত বিশাল প্ৰতিবাদী সমদল। যোৰহাটত চুতীয়াসকলৰ গণসমাৰোহ। ভালেকেইটা চুতীয়া সংগঠনৰ সহযোগত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদত উত্তাল পশ্চিম যোৰহাট খেলপথাৰ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যেহেতু আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থা মহিলা সন্মিলনেও অংশগ্ৰহণ কৰিছে। চুতীয়া যুৱ পৰিষদ চুতীয়া ছাত্ৰ সন্থাৰ সহযোগ আজি একেলগে দেখিবলৈ পোৱা গৈছে। সমাৱেশৰ অন্তত জিলা আয়ুক্ত কাৰ্যালয়লৈ আচলতে পদযাত্ৰা তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ উত্তাল হৈ পৰিছে উজনি অসম। জনজাতিকৰণৰ দাবীৰে যোৰহাটত এয়া বিশাল প্ৰতিবাদী কাৰ্যসূচী। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আজি যি এক বৰ্তমান সময়ছোৱাত পৰিস্থিতি এয়া আপোনালোকে দেখিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ তেওঁলোকে প্ৰতিবাদত বহা দেখিবলৈ পোৱা গৈছে। আচলতে চুতীয়া যুৱ পৰিষদ চুতীয়া ছাত্ৰ সন্থায়ো সহযোগ কৰিছে। আজি কেৱল ইমানে নহয় জনজাতিকৰণক লৈ তেওঁলোকে আজি পুনৰ ওলাই আহিছে। যোৰহাটত চুতীয়াসকলৰ এয়া গণসমাৰোহ আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। সমাৱেশৰ অন্তত তেওঁলোকে জিলা আয়ুক্ত কাৰ্যালয়লৈ পদযাত্ৰা কৰিছে। ভালেকেইটা চুতীয়া সংগঠনৰ সহযোগত আজি উত্তাল প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। প্ৰতিবাদত উত্তাল হৈ পৰিছে পশ্চিম যোৰহাট খেলপথাৰ। আমি দেখুৱাইছোঁ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থা মহিলা সন্মিলনেও অংশগ্ৰহণ কৰিছে। মুঠৰ ওপৰত তেওঁলোকৰ এই যি প্ৰতিবাদ সেই প্ৰতিবাদত তেওঁলোকে চুতীয়া জনগোষ্ঠীক ছাত্ৰ শাসন প্ৰদান কৰক বুলি বাৰম্বাৰ কোৱা হৈছে। সমাৱেশৰ অন্তত জিলা আয়ুক্ত কাৰ্যালয়লৈ তেওঁলোকৰ এয়া পদযাত্ৰা। বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ এয়া আজি উত্তাল প্ৰতিবাদী কাৰ্যসূচী। চুতীয়া যুৱ পৰিষদ চুতীয়া ছাত্ৰ সন্থাৰ সহযোগ কেৱল ইমানে নহয় আৰু জনজাতিকৰণৰ আচলতে দাবীৰে যোৰহাটত এয়া বিশাল প্ৰতিবাদত বহা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে কেৱল মানুহ আৰু মানুহ তেওঁলোকৰ প্ৰতিবাদত আৰু হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকৰ এই প্ৰতিবাদ তেওঁলোকে আজি সাব্যস্ত কৰে। চুতীয়াসকলৰ কেৱল গণসমাৰোহে নহয় চুতীয়া ছাত্ৰ সন্থায়ো আজি সহযোগ কৰিছে এই প্ৰতিবাদত আৰু সমাৱেশৰ অন্তত জিলা আয়ুক্ত কাৰ্যালয়লৈ তেওঁলোকে পদযাত্ৰা আজি উলিয়াইছে। পশ্চিম যোৰহাট খেলপথাৰত যোৰহাট জিলাৰ চুতীয়া জনগোষ্ঠীৰ লোকসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াত চুতীয়া জাতি সন্মিলনৰ নেতৃত্বত চুতীয়া যুৱ সন্মিলন চুতীয়া মহিলা সন্মিলন চুতীয়া যুৱ পৰিষদ আৰু ছাত্ৰ সন্থাৰ নেতৃত্বত আজি ইয়াত এক বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে। ইয়াৰ যোগেদি আজি ৰাইজে দাবী জনাব বিচাৰিছে যে অসমৰ যিসকল চৰকাৰ আহিছিলে যোৱা সময়ছোৱাত যি চুতীয়াকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি দাবী সেই দাবীৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। আৰু বৰ্তমানৰ যিখন বিজেপি চৰকাৰ সেইখনে 2014 চনত আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোক ৰাজগাদীলৈ অহাৰ এমাহৰ ভিতৰত জনজাতি মৰ্যাদা প্ৰদান কৰিব, কিন্তু সেই প্ৰতিশ্ৰুতি হৈ গ'ল। আজি পৰ্যন্ত তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। যোৱা চৰকাৰখনৰ দিনত ভাৰতবৰ্ষত 18টাকৈ অন্য ৰাজ্যৰ জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পালে, কিন্তু অসমৰ 6 জনগোষ্ঠীৰ কথা চিন্তা কৰিবলৈ বৰ্তমানৰ চৰকাৰখনৰ সময় নাই। এই সময়ত 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আজি চুতীয়া জনসাধাৰণে দাবী জনাব বিচাৰিছো যে অহা 25 নৱেম্বৰত
যি জনজাতিকৰণৰ বাবে তেওঁলোকে প্ৰতিবেদন পঠিয়াব সেই প্ৰতিবেদনত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অকণমানো খুঁত থাকিব নোৱাৰিব আৰু ডিচেম্বৰৰ ভিতৰত আমাক ৰিজাল্ট লাগিব আমি আলোচনাৰ নামত আৰু আলোচনা কৰি নাথাকো আমাক এচি ৰুমত চাহ খোৱালে নহ'ব আমাক এতিয়া ৰিজাল্ট লাগে ডিচেম্বৰৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে ২৬ চনত এতিয়া দেখিছে যে আজি স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে এয়া তথাকথিত আন্দোলন নহয় এয়া ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলন হিয়াৰ আন্দোলন ইয়াৰ যোগেদি আজি আমি চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠনে এটা কথা জনাব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত যি মন্ত্ৰী গোটৰ প্ৰতিবেদন দিব লাগিছিল সেই প্ৰতিবেদনেই তেওঁ পঠিয়াব নোৱাৰিলে তাৰ সলনি তেওঁ ৰাজনীতি কৰি বৰ্তমান অসমৰ যি অন্য জনগোষ্ঠীৰ লোকসকলক উচতাবলৈ আৰম্ভ কৰিছে আমি ভাবিছো বৰ্তমান আদিত্য ঠাকৰেৰ নেতৃত্বত যি বক্তব্য আগবঢ়োৱা হৈছে এয়া ৰাজনৈতিকভাৱে এই চৰকাৰখনে আচলতে তেওঁলোকক উচতাই দিয়া আমি পৰিলক্ষিত হৈছে গতিকে আমি কাৰো পৰা ভিক্ষা বিচৰা নাই আমি ভিক্ষা কৰি আমি জনজাতি নিবিচাৰো আমি আমাৰ অধিকাৰ বিচাৰিছো আপোনালোকে নিশ্চয় জানে যে 1960 চনলৈকে চুতীয়া জনগোষ্ঠী জনজাতি বুলি ভাৰতৰ গেজেটত উল্লেখ আছে তাৰ পিছতো আমাক জনজাতি দিয়াৰ ক্ষেত্ৰত কোনোবাই কয় যে চুতীয়াসকলক দিয়াৰ ক্ষেত্ৰত 50-50 সমৰ্থন আছে আমি কাৰো তেনেকুৱা ধৰণৰ বক্তব্যৰ প্ৰতি আমি হয় দিব নোৱাৰো আৰু আমি এই যোগেদি এটা কথা ক'ব বিচাৰিছো যে ২৬ চনৰ নিৰ্বাচনত চুতীয়া জনগোষ্ঠীয়ে এই যিখন আমাৰ মিছলীয়া চৰকাৰ সেই মিছলীয়া চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে সিদ্ধান্ত হ'ব তেওঁলোকে যি ভোটৰ জখলাত আগবাঢ়ি গৈ তেওঁলোকে ৰাজগাদী দখল কৰিছে সেই জখলা আমি কাটি দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ বিজেপি হাই হাই কেন্দ্ৰীয় চৰকাৰ হাই হাই